Good afternoon. So today the topic of discussion is agencies of education অৰ্থাৎ শিক্ষাৰ সংস্থাসমূহ বুলি কোৱাৰ লগে লগে আমি কি বুজো তো এই গোটেই ইউনিটটোত আমি যেতিয়া ডিসকাস কৰিম তাৰ বেসিকখিনি ফাৰ্স্ট হৈছে তাৰ অৰ্থ বুলি কওঁ তো এজেন্সিজ অফ এডুকেশ্যন বুলি কোৱাৰ লগে লগে যোনটো আমাৰ ইউনিট 3 ত আছে ইন ডিটেইলছ আমি ইয়াৰ বুজিম ইয়াৰ এজেন্সিসমূহ কি হয় আৰু এজেন্সিছে প্ৰত্যেকটো এজেন্সিয়ে কি ভাবে বা কি দৰে আমাৰ কাম কৰে হাউ ইট ৱৰ্কছ আৰু প্ৰত্যেকটো এজেন্সি আন ইটো এজেন্সিৰ লগত কেনেকুৱাকৈ ৰিলেট হৈ আছে এজেন্সিজ অফ এডুকেশ্যন বুলি ক'লে আমি সবেই জানো বা আমি খুব বেছি আমি আৱেৰো হয় কি যে শিক্ষা বুলি ক'লে আমি যেতিয়া শিক্ষাৰ কথা কওঁ বা শিক্ষা হৈছে এক জীৱনজৰীয়া প্ৰক্ৰিয়া বুলি কওঁ আৰু শিক্ষাৰ লগত আমাৰ বিভিন্ন ধৰণৰ আমাৰ মানুহৰ জন্মৰ পৰা জন্মৰ পৰাই আৰম্ভ হোৱাৰ পৰা একদম হয়তো তেওঁৰ মৃত্যুলৈকে আমাৰ গোটেই জীৱনত আমি যিমানবোৰ অভিজ্ঞতা লাভ কৰোঁ তো এই গোটেই অভিজ্ঞতাসমূহে আমি শিক্ষা বুলি আমি কওঁ গোটেই জীৱনকালত মানুহে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানসমূহৰ মানে সদায় ইন্টাৰেকশন হয় বা আমি এভৰিডে লাইফত আৰু আমাৰ সেই প্ৰতিষ্ঠানসমূহে আমাৰ লগত সংস্পৰ্শ আমি হওঁ আৰু সেই প্ৰতিষ্ঠানবোৰে আমি যোনবোৰ আমাৰ সদায় শৈক্ষিকৰ লগত আমাৰ জড়িত হয় বা আমি তাৰ পৰা আমি সদায় অভিজ্ঞতা লাভ কৰোঁ আৰু এই প্ৰতিষ্ঠানবোৰকে শিক্ষাৰ সদায় আমি সংস্থা বুলি কওঁ আৰু শিক্ষাৰ যিমানবোৰ সংস্থা আছে আমাৰ যিদৰে বিদ্যালয় হ'ব পাৰে পৰিয়াল হ'ব পাৰে বা আমাৰ সম্প্ৰদায় হ'ব পাৰে ৰাজ্য হ'ব পাৰে মিডিয়া ইত্যাদি গোটেইবোৰ শ্ৰেণীবদ্ধ কৰিব আমি পাৰোঁ আৰু এই শ্ৰেণীবদ্ধৰে এই ইউনিটটোত আমি প্ৰত্যেকটো শ্ৰেণী আমি খুব বেছি ডিটেইলছত পঢ়িম আৰু এই প্ৰতিষ্ঠানসমূহে শিক্ষা সংস্থা বুলি আমি ক'ব পাৰোঁ বা জনা যায় এতিয়া আমি যেতিয়া আমি আমাৰ what are the agencies of education বা শিক্ষাৰ সংস্থাসমূহ কি হয় বা আমি কিহৰ আমি দৈনন্দিন জীৱনত আমি কোনবোৰ সংস্থাৰ লগত শৈক্ষিক সংস্থাবোৰৰ লগত আমি সদায় সংস্পৰ্শ হওঁ তেতিয়া আমি প্ৰথম যোনটো এজেন্সিজ আছে সেইটো আমি জেনেৰেলি দুই ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে ফৰ্মেল এজেন্সি আৰু এটা হৈছে ইনফৰ্মেল ফৰ্মেল অৰ্থাৎ আমাৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক এতিয়া আমি আনুষ্ঠানিক বুলি কোৱাৰ লগে লগে ফৰ্মেল এজেন্সিজ হৈছে স্কুল বা লাইব্ৰেৰী বা বিভিন্ন ধৰণৰ কলেজ পিকচাৰ্ছ এইবোৰ ধৰণৰ আমি ফৰ্মেল এজেন্সিছৰ আণ্ডাৰত ধৰিব পাৰোঁ যেনেকৈ আমাৰ ফৰ্মেল লাৰ্ণিং আমি য'ত হয় আমি যেনেকৈ ফৰ্মেল এডুকেশ্যন আমি আমাৰ যোনটো লাষ্ট টাইম আমাৰ যোনটো আমি ক্লাছ লৈছিলোঁ তাতো ফৰ্মেল এজেন্সি অৰ্থাৎ আনুষ্ঠানিক শিক্ষা আমি য'ত লাভ কৰোঁ আমি সেইখিনি বুজাই দিছিলোঁ ভালদৰে আমি আলোচনা কৰিছিলোঁ আজিও ঠিক তেনেদৰে ফৰ্মেল এজেন্সিজ কাক বোলে আৰু ইনফৰ্মেল এজেন্সি আমি কাক ক'ব পাৰোঁ এতিয়া ফৰ্মেল বুলি কোৱাৰ লগে লগে স্কুল কলেজ লাইব্ৰেৰীজ বিভিন্ন ইত্যাদি আৰু ইনফৰ্মেল এজেন্সিজ বুলি কোৱাৰ লগে লগে আমাৰ পৰিয়ালবৰ্গ হ'ব পাৰে ফেমিলি অৰ্থাৎ আমাৰ সম্প্ৰদায় হ'ব পাৰে কমিউনিটি আমাৰ ধৰ্ম হ'ব পাৰে বা আমি বজাৰ আমি য'ত যাওঁ আমাৰ ইনফৰ্মেল কিছুমান আমি এক্টিভিটিজ কৰোঁ সেইবিলাকৰ পৰাও জেগাৰ পৰা ইত্যাদি হ'ব পাৰে এতিয়া আমি যেতিয়া ফৰ্মেল আমি ফাৰ্ষ্ট আমি ইনফৰ্মেল যেতিয়া এজেন্সিজ আমি পঢ়োঁ তাৰ ভিতৰত আমি ফৰ্মেলটো যিহেতু স্কুল হ'ব পাৰে কলেজ হ'ব পাৰে তাৰ পিছত ইনফৰ্মেলত যদি আমি কওঁ আটাইতকৈ ইম্পৰ্টেণ্ট ইনফৰ্মেল লাৰ্ণিং আমি ফেমিলিক আমি কিদৰে আমি যিহেতু আমি এইটো শ্লাইডতো আমি কৈছোঁ কি যে ফেমিলি হৈছে ইনফৰ্মেল এজেন্সি এতিয়া আমি ক'ম কি যে ফেমিলি কেনেকৈ ইম্পৰ্টেণ্ট এজেন্সি হিচাপে কাম কৰে শিক্ষাৰ জগতত পৰিয়ালবৰ্গই কিদৰে এজেন্সি হিচাপে কাম কৰে
এতিয়া এজেন্সি বুলি কোৱাৰ লগে লগে আমি ফেমিলি ৰোলটো চাম এতিয়া আমি সবেই জানো পৰিয়াল হৈছে মানৱ সমাজৰ এক পুৰণি বা মৌলিক একক বুলি ক'ব পাৰি সন্তানৰ জন্মৰ আৰম্ভণিৰ পৰাই পৰিয়ালৰ সন্তানক আমি প্ৰতিপালন কৰি আহিছো আৰু তাৰ লগতে আমি মাতৃগৰ্ভৰ পৰাও আমি থাকে এতিয়া এটা পৰিয়ালত এনে ব্যক্তি থাকে যিজনে প্ৰত্যেক ইজনৰ সিজনৰ লগত বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰি থাকে এতিয়া আমাৰ বাৰ্তালাপ হৈছে আমাৰ দৈনন্দিন জীৱনৰ এটা কাম নহয় জানো এতিয়া আমি ৰাতিপুৱা উঠাৰ পৰা আমি ৰাতি শোৱাৰলৈকে আমি সেই গোটেই দিনটোতে আমি বাৰ্তালাপ কৰি থাকো অৰ্থাৎ ইন্টাৰেকশন কৰি থাকো এতিয়া বাৰ্তালাপ কৰাৰ লগে লগে আমি বহুত কথা আমি বহুত তাৰ ধৰেও আমি শিকিব পাৰো এতিয়া পৰিয়ালত আমি যেতিয়া বাৰ্তালাপ কৰো আমি শিশু এটিয়ে বা পৰিয়ালৰ জ্যেষ্ঠ আৰু পৰিয়ালৰ যেতিয়া আমি কনিষ্ঠ যোনবোৰ মানুহ থাকে আমাক সদায় মূল্যবোধবোৰ আচৰণ দিয়ে আমাৰ মূল্যবোধ আমি বহুত শিকিবলৈ পাৰো সেয়েহে পৰিয়ালৰ যিমানবোৰ শিশুৰ প্ৰথম বিদ্যালয় বুলি কোৱা যায় আমি যদি ইনফৰ্মেল এজেন্সিজ বুলি কওঁ বা ইনফৰ্মেল লাৰ্ণিং আমাৰ আটাইতকৈ প্ৰথম কোনখন হয় আচলতে আমাৰ ঘৰখনে পৰিয়ালখনে হৈছে আমাৰ প্ৰথম স্কুল আমাৰ জীৱনৰ এটা শিশু যেতিয়া এটা পৰিয়ালত জন্ম পায় জন্ম পোৱাৰ লগে লগে তেতিয়া আমাৰ কি হয় পৰিয়ালৰ পৰা আমি বহুত কথা শিকো লাগে how we respect each other মানুহক কেনেকৈ আমি বিভিন্ন ধৰণৰ সম্বন্ধবোৰ আমাক চিনাক্ত কৰাই দিয়ে ঠিক তেনেদৰে আমি গোটেই আমাৰ জীৱনত বিভিন্ন মানুহক আমি লগ পাওঁ আৰু পৰিয়ালৰ আটাইতকৈ আমাৰ যোনবোৰ জ্যেষ্ঠসকল থাকে যেনেকৈ আমাৰ ককা হ'ব পাৰে আইতা হ'ব পাৰে বা আমাৰ গ্ৰেণ্ড পেৰেণ্টছ থাকিব পাৰে বিভিন্ন খুৰা খুৰী বা আমাৰ গোটেইবোৰ আমি যেতিয়া ফেমিলিত থাকোঁ ফেমিলি আমাক বহুত বেছি মূল্যবোধ শিকায় এতিয়া মূল্যবোধ বুলি কোৱাৰ লগে লগে আচৰণ বুলি কোৱাৰ লগে লগে আমি এটা কথা ক'ব পাৰোঁ যে মূল্যবোধৰ আমাৰ বিভিন্ন ধৰণৰ যেনেকৈ আমাৰ মূল্যবোধ হ'ব পাৰে আমি কেনেকৈ আমাৰ বিভিন্ন ধৰণৰ আমি আমাৰ নিজৰ ফেমিলিক ৰেচপেক্ট কৰিব লাগে আমি কেনেকৈ মানুহবিলাকৰ লগত আমি এটা সদায় সম্বন্ধ বজাই ৰাখিব লাগে তেনেকৈ এই গোটেই বস্তুবোৰ আমাৰ ফেমিলি এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ আমি আমাৰ আৱেগিক আমাৰ অৰ্থাৎ আমাৰ ইমোশ্যনেল আমাৰ শাৰীৰিক দৈহিক আমাৰ যিমানবোৰ সামাজিক নৈতিক আৰু আমাৰ যিমানবোৰ জ্ঞানীৰ মাত্ৰই ক্ষেত্ৰত শিশুৰ এজনৰ ব্যক্তিত্বৰ আমাৰ যিমানখিনি ভেটি স্থাপন কৰাত কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি যেতিয়া জ্ঞানৰ ভেটি বুলি কওঁ অৰ্থাৎ আমাৰ শিশুৰ ব্যক্তিত্বৰ ভেটিৰ এই মূল ভেটি হৈছে আমাৰ পৰিয়ালবৰ্গ আমাৰ পৰিয়ালে আমাৰ কেনেকুৱা ধৰণৰ আমি ব্যক্তিত্ব গঠনত আমাক সদায় পৰিয়ালবৰ্গ আমি কথা চিন্তা তেওঁলোকৰ চিন্তা চৰ্চা দি আমাৰ প্ৰত্যেক দিনৰ আমাৰ কৰ্মবোৰত প্ৰভাৱ পৰে ঠিক তেনেকুৱা এনেকুৱা পৰিয়ালৰ কিছুমান আমি কেৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰোঁ অৰ্থাৎ আমি বিশ্লেষণ কৰিও ক'ব পাৰোঁ কি যে এতিয়া পৰিয়াল হৈছে কেনেকুৱা এতিয়া হৈছে পৰিয়াল সৰ্বজনীন হয় মানে আমি অৰ্থাৎ আমি ইউনিভাৰ্চেল বুলি ক'ব পাৰোঁ ফেমিলি অকল এতিয়া আমি গুৱাহাটীত থাকোঁ বা আমি বেংগলোৰত থাকোঁ আমি কলকাতাত থাকোঁ বুলি অকল ফেমিলি থাকে এনেকুৱা কোনো অকল মেনশ্যন কৰা নাই ফেমিলি বুলি ক'লে আমি ফেমিলি চব জেগাতে থাকে চব জেগাত ফেমিলি ইজ দেয়াৰ অল অভাৰ দি ৱৰ্ল্ড গোটেই বিশ্বতে আমাৰ ফেমিলি আমি য'তেই সৰু ফেমিলি থাকে ডাঙৰ ফেমিলি থাকে তো পৰিয়ালৰ এটা খুব গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে কি যে এইটো এটা ইউনিভাৰ্চেল ফেনমেনা হয় যাক আমি সাৰ্বজনীন বুলি কওঁ আৰু গোটেই পৃথিৱীতে পোৱা যায় অৰ্থাৎ ২ নম্বৰটো হৈছে এটা পৰিয়ালত এক নিৰ্দিষ্ট সংখ্যক ব্যক্তি থাকে যি একেলগে বাস কৰে যাৰ তেজৰ সম্পৰ্ক থাকে বা অন্যথা তেওঁলোকৰ মাজত থাকে এতিয়া পৰিয়াল বুলি ক'লে আমি খুব বেছি আমি যেতিয়া পৰিয়াল বুলি কওঁ আমি অকল তেজৰ সম্পৰ্কটো থাকেই তাৰ লগত কিছুমান আমাৰ ভাই ভনী আমি পাতি লোৱা তাৰ মাজতো আমাৰ কিছুমান মৰমৰ সম্বন্ধ আমাৰ এনাজৰীৰ হৈ বান্ধি থাকে আৰু এটা পৰিয়ালৰ আমাৰ গোটেই এখন সমাজৰ এটা একদম এটা ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰে এখন সমাজত এটা পৰিয়ালে ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আৰু এখন সমাজৰ মূল্যবোধৰ পৰিয়ালত গ্ৰহণ আৰু অনুশালীন কৰা হয় অনুশালীন বুলি কোৱাৰ লগে লগে গোটেই পৰিয়ালটো কেনেকৈ ডিৰেকশ্যন দিব লাগে পৰিয়ালটো কেনেকৈ চিন্তা চৰ্চা কৰিব লাগে গোটেইখিনি প্ৰভাৱিত কৰে এজন শিশুৰ সাৰ্বজনীন বিকাশৰ
সুবিধাৰ কাৰণে প্ৰদান কৰি পেলেও আমি শিশুটিৰ ব্যক্তিত্ব আৰু তোলাত পৰিয়ালৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখা পাওঁ আৰু এই গুৰুত্বপূৰ্ণ ভূমিকাৰ পিছতে আমি শিশুৱে ক'ব পাৰোঁ যে আমাৰ বহুত ধৰণৰ আমি দায়িত্ববোধবিলাক আমি পালন কৰোঁ আমাক ঘৰৰ পৰাই আমাক ৰেছপন্সিবল হ'বলৈ শিকায় বুলি যাক কওঁ আমি মানে আমি ৰেছপন্সিবল কেনেকৈ হ'ম আমি ৰেছপন্সিবল হোৱাৰ লগে লগে আমি কি ধৰণে আমি চিন্তা কৰিম তো ৰেছপন্সিবল আমি হ'বৰ কাৰণে আমাক কিন্তু ঘৰৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ আৰু পৰিয়ালৰ যিমানবোৰ আমাৰ প্ৰাপ্তবয়স্ক মানুহ আছে সদস্যসকল আছে শিশুৱে অধিক দায়িত্ব থাকে আমাক সদায় আমাক জ্যেষ্ঠ লোকে আৰু আমাক প্ৰাপ্তবয়স্ক মানুহে আমাক দায়িত্ব ল'ব আমি কেনেকুৱাকৈ আমি ৰেছপন্সিবিলিটিছ ল'ম বিভিন্ন সমস্যাত পৰি পেলাই আমি কেনেকৈ কিদৰে আমি পৰিস্থিতিত খাপ খাম তো আমাক সেইখিনি শিকায় এতিয়া আমি যদি কওঁ এজন শিশুৰ মানে বিকাশৰ কাৰণে পৰিয়ালবৰ্গৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব লাগে বাৰু অৰ্থাৎ ৰোল অফ ফেমিলি ফৰ দ্য ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন অফ দি চাইল্ড বুলি কোৱাৰ লগে লগে শিশু এটিৰ বিকাশ আৰু শিশুৰ সৈতে পৰিয়ালৰ প্ৰক্ৰিয়াভাৱে জড়িত হৈ আছে বিকাশৰ ক্ষেত্ৰত বুলি ক'লেও আমি জড়িত হৈ থাকে পৰিয়ালত এনে কিছুমান সদস্য আছে যিয়ে শিশুটিৰ সৈতে সদায় মানে আমি আৱেগিকভাৱে জড়িত আৰু তাৰ বিকাশত সদায় সক্ৰিয়তা ভূমিকা পালন কৰি আহিছে এতিয়া কিছুমান এনেকুৱা হয় এটি শিশু ইতিবাচক মনোভাৱবিলাক সৃষ্টি কৰাত বুলি ক'ব পাৰোঁ বা নৈতিক আমাৰ যিমানবোৰ সামাজিক মূল্যবোধ বিকাশ কৰাত আৰু সামাজিক যিমানবোৰ আমাৰ আদান প্ৰদানৰ যিমানবোৰ আমাৰ মানে আংশিত দক্ষতা প্ৰদান কৰে আৰু এই দক্ষতা প্ৰদান কৰাত সদায় আমাৰ পৰিয়ালে আমাক সদায় বেছি সহায় কৰি আহিছে তাৰ লগত আমি এটা পইণ্ট আমি ক'ব পাৰোঁ কি যে এজন শিশুৰ সমাজৰ সংস্কৃতি পৰম্পৰা বা যিমানবোৰ ৰাজনীতিক বিষয় আছে সেই বিষয়সমূহতো আমাৰ শিকায় আৰু লগতে তেওঁলোকৰ আমাৰ যিমানবোৰ সহকৰ্মীভাৱেও আছে তাৰ লগত তেতিয়া আমি কেনেকৈ মৰম চেনেহ প্ৰেম একেলগে আমি বাস কৰিব পাৰোঁ অনুভূতিও আমাক শিকায় শিশু এটিৰ শাৰীৰিক অৰ্থাৎ মানসিক বা আৱেগিক বিকাশত আমাৰ পৰিয়ালে খুব বেছি সহায় কৰে শিশু এটিৰ সামাজিকৰণ অৰ্থাৎ কেনেকৈ ছ'চিয়েলাইজেশ্যন হ'ব সেইটো ক্ষেত্ৰতো আমাক সহায় কৰে এই শিশুটিৰ আগ্ৰহ চিনাক্ত কৰে আইডেণ্টিফাই কৰে এজন শিশুৰ কি কি নিডছ হয় যিহেতু আমাৰ আটাইতকৈ হৈছে কি যে আমি শিশুটিৰ সমস্যাবোৰ যদি পৰিয়ালে গম পায় তেনেহ'লে বহুতখিনি সমস্যা হয়তো সমাধান কৰিব পাৰে তাৰ লগতে আমি আগ্ৰহবোৰ আমি চিনাক্ত কৰিব লাগিব আগ্ৰহ হৈছে ইণ্টাৰেষ্ট কিহত ইণ্টাৰেষ্ট আছে আজি যদি কিবা এটা ছাবজেক্ট এডমিশ্যন ল'ব বিচাৰিছে চ' সেইটো এডমিশ্যন ছাবজেক্ট ল'লে মই দিব পাৰোঁ নেকি বা পঢ়িব পাৰে নেকি কণ্টিনিউ কৰিব পাৰিব নেকি ফিউচাৰ যাতে এজন সবল ব্যক্তি হয় তো এনেকুৱা ধৰণৰ কিছুমান আগ্ৰহ চিনাক্ত কৰাত হয়তো অনুহাৰী জনাই তাৰ লগত আমাৰ যিমানবোৰ বিকাশিত কৰাৰ কাৰণে যিমানবোৰ সুযোগ আছে সেই সুযোগবোৰ প্ৰদান কৰে সুযোগ আমি অপৰচুনিটিছ বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ পৰিয়ালে কেৱল আমাক শিশুৰ প্ৰাথমিক আমাৰ যিমানবোৰ প্ৰয়োজনীয়তা প্ৰদান কৰে অকল সেইটো বুলিয়ে নহয় তাৰ লগত আমাৰ ভৱিষ্যতত আমাৰ যিমানবোৰ জীৱনৰ আমাৰ যিমানবোৰ মানে আমাক কথা আমি জানিব লাগে তাৰ বাবে আমাক প্ৰস্তুত কৰি তোলাত বহুত বেছি সহায় কৰে আৰু এজন শিশুটিক আনুষ্ঠানিক আমাৰ যিমানবোৰ স্কুলীয়া শিক্ষা আছে সেইখিনিৰ কাৰণে এজন কিন্তু সদায় পৰিয়ালেই আমাক সদায় ৰেডি কৰি তোলে সাজু কৰি তোলে এতিয়া আমি স্কুল গ'লে এটা শিশু যেতিয়া প্ৰথম স্কুল যায় তাৰ আগলৈকে কিন্তু ঘৰৰ মাকজনীয়ে মেণ্টেলি বা বাপেকজনে মেণ্টেলি ৰেডি কৰি তোলে কিন্তু মাক বাপেকে বা পৰিয়ালৰ এটা খুব বেছি গুৰুত্ব ভূমিকা আছে আৰু আমি যেতিয়া কওঁ কি যে আমি শিশুৰ আমি অকল এনেকুৱাই নহয় কি যে আমি অকল মানে ইতিবাচক চিন্তাই হওক বা আমাৰ কিছুমান
বিভিন্ন ধৰণৰ অকল জীৱনৰ কাৰণে প্ৰস্তুতি কৰাই নহওক কিয় তাৰ লগত আমি ক'ব পাৰোঁ যে পৰিয়ালবৰ্গৰ সদায় এজন শিশুৰ অলৰাউণ্ড ডেভেলপমেণ্টত বহুত বেছি এটা ইম্পৰ্টেণ্ট ভূমিকা আছে ৰোল বুলি ক'ব পাৰোঁ যেনেকৈ সদায় পৰিয়ালে আমাক শাৰীৰিক বিকাশত সহায় কৰে এতিয়া শিশু এটি তেওঁ যেতিয়া কৈশৱ কালত থাকে তেতিয়া পৰিয়ালৰ সৈতে বিভিন্ন ধৰণৰ অতিবাহিত মানে সময় কিছুমান আমাৰ কৈশোৰী কালৰ আমি চাইল্ডহুড ডেজৰ কিছুমান আমাৰ মানে কিছুমান ধৰণৰ আমাৰ অতিবাহিত আমি সময় কিছুমান অতিবাহিত কৰোঁ তাৰ লগত আমাৰ কৈশৱ কালত হওক আমাৰ যিমানবোৰ প্ৰাথমিকতাৰ আমাৰ আৰম্ভণিতে হওক শিশুৰ শাৰীৰিক বিকাশৰ ওপৰত হ'ব লাগে এতিয়া আমি জানো আমি যেতিয়া স্কুল যায় স্কুলত সদায় গেম স্পৰ্টছ বা বিভিন্ন ধৰণৰ আমাৰ যোনবোৰ আমাৰ মটৰ স্কিল ডেভেলপমেণ্ট হয় আমাৰ বডিলি আমাৰ এক্টিভিটিছ এইবোৰত আমি খুব বেছি এক্টিভ পাৰ্টিচিপেশ্যন ল'ব লাগে আৰু ইয়াৰ লগতে আমাৰ পৰিয়ালতে সদায় এই ক্ষেত্ৰত যাতে খুব বেছি আমাৰ যত্ন লয় আৰু যত্ন ল'বও লাগে লোৱাটো উচিত হয় আৰু নিশ্চিত কৰিব লাগে যে শিশুটি সঠিকভাৱে পুষ্টিপ্ৰাপ্ত হয় এতিয়া পুষ্টিপ্ৰাপ্ত বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে কিন্তু খাদ্যটো খুব বেছি জড়িত হয় শাৰীৰিক বিকাশত আমি ক'ব পাৰোঁ কি যে যেতিয়া আমাৰ ফিজিকেল ডেভেলপমেণ্ট হয় ফিজিকেল ডেভেলপমেণ্টত আমাৰ এইটোতো হয় কি যে আমাৰ গেমছ নাচ বা গেম স্পৰ্টছ আমি জইন কৰিব লাগে পাৰ্টিচিপেট কৰিব লাগে কিন্তু তাৰ লগত আমাৰ শাৰীৰিক বিকাশতো খুব বেছি গুৰুত্ব দিব লাগে যিহেতু আমাৰ ঘৰত আমি যিদৰে থাকোঁ আমাক মাহঁতে বা আমাৰ ফেমিলিয়ে আমাৰ সদায় খোৱা লোৱাৰ ওপৰত গুৰুত্ব দিয়ে আজি যদি আমি নাখাওঁ আমি হয়তো বেমাৰ হ'ব পাৰে তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ বেমাৰৰ পৰা আমি যদি দূৰ কৰিব পাৰোঁ নিজকে ৰাখিব পাৰোঁ সেইভাৱেও আমি আমাৰ পৰিয়ালে সদায় আমাৰ শাৰীৰিকভাৱে আমাক গুৰুত্ব দিয়ে যে আমাৰ শাৰীৰিক বিকাশো যাতে লগতে হয় বিভিন্ন ধৰণৰ আমাৰ যিমান পুষ্টিপ্ৰাপ্ত আহাৰ আছে যিদৰে আমি কাৰ্বহাইড্ৰেটছ খাব লাগে আমাৰ নিউট্ৰিশ্যনেল ফেক্টছখিনি আমি বেলেঞ্চ কৰিব লাগে আমাৰ প্ৰটিনছ আমি যিমান ল'ব লাগে মিনাৰেল যিমান ল'ব লাগে আমাৰ বডিটোত আমি যিমানখিনি আমাৰ যাতে বস্তুখিনি আমাৰ ধুনীয়াকৈ প্ৰতিপুষ্পিত হয় তো এই পুষ্টিপ্ৰাপ্ত আহাৰৰ কাৰণে আমাক এজন ফেমিলিয়ে খুব বেছি গুৰুত্ব দিয়ে তাৰ লগতহে আমি যেতিয়া আমাৰ কয় আমাৰ যিহেতু এষাৰ কথা আছে সুস্থ মগজ হোৱাৰ কাৰণে এটা সুস্থ সবল শৰীৰ হোৱাটো খুব বেছি আমাৰ প্ৰয়োজন হয় তো ঠিক তেনেদৰে আমি যদি নিয়মিতভাৱে ভালদৰে খোৱা লোৱা কৰি উইথ প্ৰপাৰ এক্সাৰচাইজ বা প্ৰপাৰ ফিজিকেল এক্টিভিটিছ থাকোঁ তেতিয়া হয়তো আমি বহুত বেমাৰৰ পৰা আমি দূৰ হৈ থাকিবও পাৰোঁ নেক্সট পইণ্ট হৈছে সামাজিক বিকাশ এতিয়া সামাজিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালে এনেকুৱা এটা এজেঞ্চি হয় যোনটোৰ থ্ৰুৱেদি আমাৰ ছ'চিয়েলাইজেশ্যন প্ৰচেছ হয় অৰ্থাৎ সামাজিকৰণৰ প্ৰথম কাৰ্যটোৱে হয় যেতিয়া শিশুটি তেওঁ পৰিয়ালৰ পৰা মৰম আমি পাই এতিয়া মৰম আদৰেৰে আমাৰ এখন ঘৰ চলে সদায় আমি সেইটো কথা মনত থ'ব লাগে এতিয়া সামাজিক বিকাশৰ ক্ষেত্ৰতো কিন্তু খুব বেছি আমি যেতিয়া শিশু এটি খুব বেছি আমি মৰম কৰোঁ মৰম এইটোও হ'ব নালাগে যে যি বুলি ক'লে তাকে আমি ডিমাণ্ডছ ফুলফিল কৰোঁ তেতিয়া হয়তো শিশুটি পিছলৈকে গৈ এগ্ৰেছিভ হৈ যাব পাৰে বা হয়তো এনেকুৱা হ'ব পাৰে যে কথা নুশুনা হৈ যায় আমি তেনেকুৱা পৰিস্থিতিত বহুত ল'ৰা ছোৱালী আমি দেখা পাওঁ কিন্তু সামাজিক বিকাশ বুলি কোৱাৰ লগে লগে আমি সদায় কিশোৰী এটাক আমি মৰম চেনেৰে ডাঙৰ দীঘল কৰিব লাগে অৰ্থাৎ আমি যেতিয়া ভাবোঁ খুব কিছুমান ৰুড কিডছ থাকে আমিহে ভাবোঁ কি যে ৰুড কিডছ হয় কিন্তু ৰুড কিডছ হোৱাৰ লগে লগে কিয় এনেকুৱাকৈ ব্যৱহাৰ কৰে পটককৈ নামটো সুধিলে নামটো নকয় খঙত কয় আমি আচলতে এই গোটেই বিহেভিয়াৰবোৰ কিন্তু ফেমিলিৰ পৰা ৰিফ্লেক্ট কৰে যদি এটা ফেমিলিয়ে ভালদৰে কথা ক'বলৈ কেনেকৈ বিহেভ কৰিবলৈ যদি শিকায় তেনেহ'লে হয়তো এনেকুৱা ধৰণৰ সমস্যাবোৰ নহয়গৈ তো সামাজিক বিকাশৰ ক্ষেত্ৰত সামাজিকৰণত প্ৰথম এজেঞ্চিয়ে হৈছে ফেমিলি এতিয়া ফেমিলিয়ে পৰিয়াল হৈছে আমাৰ প্ৰথম সামাজিক প্ৰতিষ্ঠান য'ৰ পৰা আমি মানে মিলা মিছা কৰিবলৈ আমি শিকোঁ আমি কেনেকৈ এডজাষ্টমেণ্ট কৰিব লাগে এইবোৰ বস্তু শিকা যায় শিশুটিৰ সামাজিক বিকাশৰ শিশুৱে
পৰিয়ালৰ পৰা প্ৰাপ্ত কৰা যিমানবিলাক মৰম চেনেহ বা স্বীকৃতি পায় বা এপ্ৰুভেল পায় ৰিকগনিশ্যন পায় সুৰক্ষা ছিকিউৰিটিটো আটাইতকৈ ইম্পৰ্টেণ্ট য'ত সুৰক্ষা বুলি কওঁ এখন ঘৰে হৈছে মানুহৰ সুৰক্ষা ক'ব যোৱাৰ নিচিনা ঠিক তেনেকুৱা সুৰক্ষা হ'ব পাৰে বা আমাৰ অনুমোদন স্বাধীনতা আদিৰ ওপৰত নিৰ্ভৰ কৰে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে সামাজিক বিকাশো ঠিক তেনেকৈ আমাৰ এজন শিশুৰ হৈ থাকে আমি দ্বিতীয় পইণ্ট আমি ক'ব পাৰোঁ তৃতীয় পইণ্টটো আৱেগিক বিকাশ আৱেগিক হৈছে ইম'চনেল ডেভেলপমেণ্ট এতিয়া পিতৃ মাতৃৰ আচৰণে হৈছে শিশুটিৰ আৱেগিক বিকাশটো স্বাভাৱিক কৰি তোলে যেনেকৈ আমাৰ প্ৰয়োজনীয়তা নাই যে শিশুটিৰ প্ৰথম পিতৃ মাতৃৰ সৈতে আৱেগিক সম্পৰ্ক গঢ়ি তোলে আমি গ্ৰহণযোগ্যতা প্ৰেম আৰু আন্তৰিকতা আৰু একত্ৰিত হোৱাৰ অনুভূতি পৰিয়ালৰ পৰা আহে যি শিশুটিৰ আৱেগিক পৰিপক্কতা কৰি তোলে আমাৰ গোটেই গ্ৰহণযোগ্যতা হ'ব লাগিব ঠিক তেনেকুৱাকৈ আৱেগিক বিকাশতো হয়